পশ্চিম নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ তথা আৱেগিক পৰিৱেশত শিক্ষানুষ্ঠানখনৰ সদ্য অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক অমৰেন্দ্ৰ চক্ৰৱৰ্তীক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত কৃতি প্ৰধান শিক্ষক উদয় বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ অধ্যক্ষ সুশীল মজুমদাৰে। সভাত নিষ্ঠা আৰু দায়বদ্ধতাৰে শিক্ষকতা কৰা কৃতি শিক্ষক অমৰেন্দ্ৰ চক্ৰৱৰ্তীক শিক্ষক কৰ্মচাৰী গোট আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে ফুলাম গামোচা চেলেং জাপি পিতলৰ শৰাই শ্ৰীমদ ভাগৱত গীতা বস্ত্ৰ ছাতি কলম কিতাপ আৰু এখন মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনায়। সভাৰ শেষত সম্বৰ্ধিত কৃতি শিক্ষক অমৰেন্দ্ৰ চক্ৰৱৰ্তীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি আৱেগিক হৈ পৰে। 1991 চনৰ 23 এপ্ৰিলত বিদ্যালয়খনত সহকাৰী শিক্ষক হিচাপে যোগদান কৰা কৃতি শিক্ষকগৰাকীয়ে চলিত বছৰৰ 31 মে'ত বিদ্যালয়খনৰ একাডেমিক ইনচাৰ্জ হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। কৃতি শিক্ষকগৰাকীক বিদায় সম্বৰ্ধনা জনাই ছাত্ৰ-ছাত্ৰীসকলো আৱেগিক হৈ পৰে। এই বিদ্যালয়ত মই সহকাৰী শিক্ষক হিচাপে 1991 চনৰ 23 এপ্ৰিলত যোগদান কৰিছিলোঁ আৰু সুদীৰ্ঘ 33 বছৰৰ অধিক কাল এই বিদ্যালয়ত মই শিক্ষাদান কৰি আজি মোক এই বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰী বিদ্যালয় পৰিচালনা সমিতি প্ৰমুখ্যে স্থানীয় ৰাইজে মোক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনালে। মই সুদীৰ্ঘ দিন ধৰি এই বিদ্যালয়ত শিক্ষাদানৰ লগতে বিদ্যালয়ৰ সকলো বিদ্যালয়ৰ বিভিন্ন দিশত মই নিয়োজিত হৈ আছিলোঁ। এই বিদ্যালয়খনক মই মোৰ নিজৰ আপোন ঘৰ হিচাপে মই গ্ৰহণ কৰিছিলোঁ আৰু আজি মোৰ এই আনুষ্ঠানিক বিদায়ত ছাত্ৰ ছাত্ৰীসকলো আৰু লগতে আমাৰ পৰিচালনা সমিতি আৰু শিক্ষক কৰ্মচাৰীসকল যথেষ্ট ম্ৰিয়মান হৈছে। লগতে মোৰো দুখ লাগিছে, বেদনা লাগিছে যে ইয়াৰ পিছত মই আৰু শিক্ষক হিচাপে ইয়াত পাঠদান কৰিব নোৱাৰিম, যিহেতু চৰকাৰী নিয়ম। তথাপিও মই আজি সভাত এটা ঘোষণা দিছোঁ যে যেতিয়ালৈকে মই মোৰ শৰীৰে মোক ইয়ালৈ অহাৰ বাবে অৰিহণা যোগায় তেতিয়ালৈকে মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকিম, তেওঁলোকক মৰম দিম, বিভিন্ন দিশত মই পৰামৰ্শ দিম আৰু এই প্ৰতিশ্ৰুতি মই আজি ছাত্ৰ ছাত্ৰী ষ্টাফ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ আগত মই ব্যক্ত কৰিছোঁ আৰু আটাইলৈ মোৰ মৰম আৰু স্নেহ যাচিছোঁ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।